ओम शांति আজি মোৰ লগত এগৰাকী ষ্টুডেন্ট আছে তেওঁ ব্ৰহ্মকুমাৰী শিক্ষাত অহাৰ পিছত তেওঁ জীৱনত বহুত পৰিৱৰ্তন পাইছে ইতিমধ্যে মই শেয়াৰ কৰিছো আপোনালোকৰ লগত আৰু কিছু অনুভৱ তেওঁ শেয়াৰ কৰিব বিচাৰিছে আপোনালোকে শুনকচোন আপোনালোক বহুত উপকৃত হ'ব ঠিক আছে সুস্মিতা আৰম্ভ কৰাচোন বাৰু ओम शांति एक्चुअली मोर अनुभव तो बहुत আছে আৰু আজি মই এটা অনুভৱ ক'ব বিচাৰিছো এটো হল খাদ্যৰ ওপৰত যেতিয়া মই জ্ঞানত নাই তেতিয়া মই নিজকে বহুত মানে মেইনটেইন কৰো মানে হা মোৰ অপাৰেশন হৈছিলে ক্লাস 10 ত থাকোতে কোলেডোকল সিস্ট বেমাৰটোৰ নাম অপাৰেশন হওতে মই মানে মোৰ খাদ্যনলী মানে হেৰি অপাৰেশন হোৱাৰ পিছত মোৰ গল ব্লাডাৰৰ অপাৰেশন হৈ গৈছিলে তাৰ পিছত কি হয় মই যি কোনো বস্তু খাও এই বস্তুটো মানে ডাইজেস্ট নহয় আৰু মই মানে ডক্টৰকো খুদিলো ডক্টৰে কৈছে আপুনি পাতল পাতল বস্তু খাব তাৰপিছত মোক তো টেনশন লাগিল মই যদি পাতল বস্তু খাও কেতিয়াবা মোক চানাও খাব মন যায় কাঁচা চানা বুলি কয় না হিটো খাব মন যায় বেলেগ বেলেগ খাব মন যায় তে মই অকল পানী আই খাই থাকিম নেকি এজেড মানুহৰ নিচিনা মই মানে টেনশন লাগি গলি মানে কম বয়সত তাৰ পিছতো মই তাৰ মাজতো খাইছিলো বহুত কেটা খাইছিলো মোৰ ডাইজেস্টিভ প্ৰবলেম হৈ থাকে হা তাৰ পিছত মই খাদ্যত মানে এনেকুৱা আছিল যে মই শকত কেনেকে হম কেনেকে ফিট থাকিম বুলি কই মই জিমো আপনাইছো জিম কৰিছো যোগা কৰিছো বহুত যোগা থাকে না বহুত নানা ৰকম বস্তু কৰিছো তাৰ পিছত খান পিন এনেকুৱা ডাইটিং আছিল মোৰ টাইম টেবল মানে কই যে খানা টাইম টেবল খানা चाहिए लेकिन মই আজি ব্ৰহ্মকুমাৰীত যাৰ পৰা মই কম খানা আমি ইমান খাব নালাগে আমি এটাই ৰুটি যদি খাও সেই ৰুটিত যদি আমি পবিত্ৰতা সংকল্প কৰি খাও সেইটো ৰুটি আপোনাৰ পেটটোত নহয় আপোনাৰ 24 আৱাৰ্স লকে নহয় আপোনাৰ ভৰপুৰ কৰি থাকে ৰাইট কেনেকে গম পালো যেতিয়া মই জ্ঞানত নাছিলো তেতিয়া মই ইমান বস্তু খাইও মোৰ শক্তিশালী নাছিলো মই হ'ব পাৰো মোৰ ফেচ হৈছিলে মই শকত আছিলো কিন্তু মই আন্ডাৰ সে বুলি কই না ভিতৰৰ পৰা বহুত উইক আছিলো ইমান খোৱাৰ পিছতো মই শান্তি কিয় নাছিলো মই কিয় ষ্ট্ৰং নাছিলো জানে তাৰ মুখ্য কাৰণটো হল যে আমাৰ মনত বহুত লেতেৰা খুমাই আছিলে কেতিয়াবা আমি কাবাৰ প্ৰতি মানে বেয়া নজৰ দি চোৱা আমি মানে কিবা এক্সপেক্টেশন কৰা কিবা মই পোৱা নাই যদি দুখী হৈ থাকা আৰু কিবা খাওতে আমি সন্দেহ কৰি খোৱা এটা আমি কিবা এটা চানাই খাইছো মানে ফাস্ট ফুড বস্তু খালো ন এই ফাস্ট ফুড বস্তু এটো খালি পেট বিখাব নেকি বুলি কৈ পেলাই লৈ পেলাই খালো সেই বস্তু পেটে বিখাব কাৰণ কিয় বিখাব হেতু আমি সংকল্প ডালি দিলো তাতে পেট বিখাব বুলি মানে নাই এনেকে খাইছিল আৰু বহুত মই মানে ভয় কৰি খাইছিলো আজি যদি ৰাতিপুৱা উঠি ৰুটি খাও মাই ৰুটি বনাই আলু ভাজি বনাই মই আলু ভাজি খালে মোৰ গেস্ট্ৰিক হ'ব নেকি আমাৰ গেস্ট্ৰিকৰ টেবলেট কন্টিনিউ মোৰ এদিনো গেস্ট্ৰিকৰ টেবলেট বন্ধ নহয় হা মই যেতিয়া জ্ঞানত আহা নাছিলো আৰু মই কি হল জানেনে যেতিয়া জ্ঞানত আহিলো পুৰা সাত্বিক হৈ গলো আমাৰ খানাত কি ডিফাৰেন্ট আছে আমি যিখিনি বস্তু খাও ন যেনেকৈ আমি মাছ মাংস আমি যেটো আমি নন ভেজ খাও নন ভেজে আমাৰ বহুত নুকসান কৰে শৰীৰত হেতুটো আপুনি আগতে কৈছে সাগে ন নন ভেজৰ কথা কিন্তু নন ভেজ খালে আমাৰ শৰীৰত খং আহে বিকাৰ উৎপন্ন কৰে হেতু দিও আমাৰ স্থিতি বেয়া হৈ থাকে বেয়া হোৱাৰ কাৰণে আমি খাদ্য দি আমাৰ শৰীৰটো লাগিব নিদিয়ে অকল ওপৰৰ ফেটছটো দিয়ে কিন্তু শক্তি নাহে আমি মানুহ তো নন ভেজ খোৱা খাব কাৰণে জন্ম লোৱা নাই মনুষ্য আত্মা তো পিওর হে না সোল পিওর হয় তো আমি সদায় সাত্বিক গ্ৰহণ কৰিব লাগে বুলি মই গমে পোৱা নাছিলো যেতিয়া জ্ঞানত আহিলো মই হেৰি কি কয় শ্ৰাৱণৰ মাহত জ্ঞানত আহিছিলো শিৱ বাবাৰ টাইমত আৰু কয় না ভক্তি মাৰ্গত তেতিয়া মই যেতিয়া জ্ঞানত আহিছো মোক মানে মই যেতিয়া পিউৰিটি ধাৰণ কৰিছিলো যেতিয়া মানে খান বিনতো পিউৰিটি আছিল শ্ৰাৱণৰ মাহ মানুহে খালি মাহত এক মাহ কিয় সাত্বিক কৰে তাৰ পিছত কেতিয়া শ্ৰাৱণৰ মাহ যাব অপেক্ষা কৰি থাকে মানে ব্ৰতো ৰাখে নাখাও বুলি সংকল্প কৰে তাৰ পিছত কি কৰে অপেক্ষা ৰাখি যেতিয়া মানে শ্ৰাৱণৰ 1 তাৰিখ গুছি যাব মানে 30 তাৰিখ গুছি যাব 1 তাৰিখৰ পৰা মাংস আনিলে ঘৰত আৰু খালে সেইটো ভগৱানে প্ৰাপ্তি নিদিয়ে কেতিয়াও ফল কেতিয়াও নিদিয়ে তাৰ পিছত মই কৈ আছো যেতিয়া মই সাত্বিক গ্ৰহণ কৰিলো ন অটোমেটিক মোৰ টেবলেট নাই গেস্ট্ৰিকৰ টেবলেটো নাই মই এটা ৰাতিপুৱা উঠি যদি চানা দালু খাও ন মই যদি ৰাতিপুৱা উঠি গাখীৰ চাও খাও মোৰ একোই নহয় কাৰণ মই সাত্বিক আৰু মোৰ মেন্টালিটি পিউৰিটি থাকু ন মানে আমাৰ মন স্থিতি যদি কুछ भी अच्छा हो गया सब क्लियरिटी মানে বহুত সাফা এতিয়া খানাত কি সংকল্প ডালি খোৱা হেয়াও কৈ দিয়ে আৰু মই কৈ আছো সদায় খানা খোৱাৰ টাইমত আমাৰ জ্ঞানৰ অনুসাৰ কম মই এপ্লাই কৰোতে মই কি পাইছো যেতিয়া মই পাকঘৰত খানা বনাই থাকিলে মই পৰমাত্মাক ইয়াদ কৰি খানা বনাও
কাৰণ আপোনালোকে যোন ভগৱানক ইয়াত কৰে সেইটো ইয়াত কৰি আপুনি খানা যদি বনায় তেতিয়া আপোনাৰ সেই পৰমাত্মাৰ গুণ আৰু সেইটো সাকাশ আৰু শক্তিটো সেই খানাত গুচি যায় ভাইব্ৰেশনটো গুচি যায় তাৰপিছত সেই সাত্বিক আহাৰটো ইমান টেষ্টি হৈ যায় ন মানে এই যে নন ভেজতকেও মানে একদম পবিত্ৰ খানা আমি হেনেকে বনাই খাওঁ তাৰপিছত খানা খোৱাৰ আগত আপুনি থেংক ইউ সো মাচ গড কাৰণ আমি যে আজি এই সংসাৰত খানা খাব পাইছো কিছুমানেতো খাবও পোৱা নাই আমি গডক শুক্ৰিয়া কৰি যদি খাওঁ আৰু তাতে আমি যে সাকাশ ডালো যে এইটো খানা খালে মই শক্তিশালী হ'ম মোৰ ভিতৰৰ এক অংগটো একদম স্বাস্থ্য হৈ যাব এক অংগ লিভাৰ কিডনি সব না হেতু মানে মোৰ পুৰা ক্লিয়াৰিটি পুৰা সব ভাল হৈ থাকিব হেতু আমি সংকল্প তাতে ডালি পেলাই যদি খাওঁ মই নিৰোগী আত্মা এটো মোৰ মানে মোৰ কাৰণে এটো শক্তিশালী আহাৰ হয় মানে ভোজন বুলি কৈ পেলাই পৰমাত্মাৰ ইয়াদত খাব মনে মনে তেতিয়া সেই খানাটো আপুনি নিমখ পাতো খাই নহয় আপুনি কেতিয়াও উইক ফিল নকৰিব অটোমেটিক আপোনাৰ এটা শক্তি পায় আজি মই কম মই তেতিয়া নন ভেজ আছিলো এতিয়া ভেজত আহি কেতিয়াবা আমাৰ এতিয়া চাওক আমি মিডল ক্লাস এটা আমি সদায়টো আমাৰ একদম খানাটো ভেৰাইটিজ নহয় কেতিয়াবা আমি এটা সবজি দিও খাব লাগে কিন্তু সেই সবজিটোতে আমি এনেকুৱা ভাইব্ৰেশন ডালি দিও যে এইটো সবজিত যিখিনি মোক লাগে শৰীৰত মানে হেৰি সেই বস্তুটো পাও আজি মোৰ লাইফটো হস্পিটালত মানে ক'ব বিচাৰিছে যি ভিটামিন মিনাৰেলছ লাগে যি কমি আছে খাদ্য সংকলপ দি সেই ভিটামিন মিনাৰেলছ আমি পাব পাৰো ইমান সুন্দৰ কথা মই যেতিয়া ভক্তি মাৰ্গত বেমাৰ হও সদায় বেমাৰ হও মোৰ 1 মান্থ বেমাৰ 1 মান্থ ভাল 1 মান্থ বেমাৰ 1 মান্থ ভাল এনেকুৱা জীৱন জীয়াইছিলো মই মানে বহুত বিৰক্তি হৈছিলো লাইফটো কাৰণ কিয় জীয়াইছিলো জানে আমাৰ মন স্থিতি আমাৰ স্থিৰত নাছিল আমাক কিবা লাগেতো ৰাতিও আমাৰ এটো সাবকনশিয়াস মাইন্ডটো জাগৃত হৈ থাকে একদম মানে চলি থাকে কিবা কিবি ৰাতিপুৱা উঠি এটো কৰিম কিন্তু খোৱা টাইমত সদায় আমি ঈশ্বৰক স্মৰণ কৰিব লাগে খোৱা টাইমত 2 ঘণ্টাও যদি আপোনালোকে ভালকে টোপনি মাৰে আপোনাক 8 ঘণ্টা শুব কাৰণে দৰকাৰে নাই সেইটো আমি সবসে পহলা আমি এনাৰ্জি সেই এনাৰ্জি আমি নিজকে ভাবিব লাগে ভাবি পেলাই যদি আমি পিউৰিটি ধাৰণ কৰি আমি সব বস্তুৰে যদি আমি নিয়ম পালন কৰো তাতে আপুনি শক্তি পাব জৰুৰী নাই আপুনি ইমান বস্তু ড্ৰাই ফ্ৰুটছ আনিব আৰু খাব লাগিব কোৱা নাই যদি কিছু মানে দুখ কৰে ন যে আমি খাবই পোৱা নাই ইহঁতে খাব পাইছে সেইটো দুখটো নকৰিব তেতিয়া আপুনি যদি গাখীৰ ভাতো খায় বা নিমখ ভাতো খায় সেইটোৱে আপোনাৰ কাৰণে একদম পোষণ তত্ত্ব আহাৰ বুলি যে কয় সেইটো আজি মই এক্সাম্পল দিম যে মই আজি যি কোনো খায়ো আজি হেলদি আছে প্লাস কিমান বেমাৰৰ পৰা মুক্ত হ'ল বেমাৰ নাই মোৰ আমাৰ এচিডিটি ঔষধ ল'ব লাগে নাই সব ঔষধ তেওঁৰ পৰা নোহোৱা হয় অমৃত বেলা এচিডিটি গুচি যায় অমৃত বেলা এচিডিটি গতিকে অমৃত বেলাৰ যেটো লজিক হৈছে একটো হৈ গল অমৃত বেলাৰ নামই অমৃত যি সময়ত পৰমাত্মাই অমৃত ঢালি থাকে সেই সময়ত উঠি তাৰোপৰি মানসিক স্থিতিটো আমাৰ সাবকনশিয়াস হৈ থাকে সাবকনশিয়াস মাইন্ডসেটৰ পৰা লেতেৰা আঁতৰাবলৈ ভাল যেনেকে বডিৰ পৰা ৰোগ আঁতৰাবলৈ ভাল সেই সময়ত একে সেই সময়তে যি সংকল্প কৰিব যেনেকে সংকল্প কৰিব তেনেকে দিনটো আপোনাৰ চলিবলৈ আৰম্ভ কৰিব আৰু এটা ম্যাজিক্যাল হয় এটা ম্যাজিক টাইপ ফাৰ্স্ট আমাক ম্যাজিক যেনে লাগিছিল যে কেছে হৈ গিয়া কেনেকৈ হৈ গ'ল मुझे लगा था कि मैं कर पाऊंगी कि नहीं মানে মই ভাবিছিলো মই কৰিব পাৰিম নে নোৱাৰিম মোৰ যোগে নালাগে শুৰু কিন্তু মই ইমান ভাগ্যশালী যিটো ভাইজি লগত মই কোৰ্স কৰিছো সেইটো ভাইজি বহুত পাৱাৰফুল আছিল তেখেতে মানে মোক এটা টিপস দি ন জীৱন হাৰিব দিয়া নাই মানে ভটকিব দিয়া নাই জ্ঞানৰ পৰা মই এনেকুৱা তৎক্ষণাত মানে মই এনেকুৱা ষ্ট্ৰং হলো সাগে মই তেওৰে ভাইব্ৰেশন দি আজি মই ক'ব পাৰি আছো আচ্ছা তেনেকুৱা বহুত সুন্দৰ অনুভৱ গতিকে তেওঁৰ অনুভৱৰ সীমা নাই ইমান প্ৰাপ্তি পাইছে মানসিক শাৰীৰিক সকলো ফালৰ পৰা প্ৰাপ্তি তেওঁ ভৰপুৰ হৈ গৈছে গতিকে আহক আপোনালোকে এই বিশ্ববিদ্যালয়লৈ আহক 7 দিনীয়া ৰাজযোগৰ প্ৰশিক্ষণ লওক মেডিটেশনটোত ভালকে ফোকাস কৰক আপোনাৰ সন্তানৰ পৰা আদি কৰি ঘৰৰ সকলোতে মেডিটেশন কৰিবই লাগে আমাৰ গুৰুজনাই কৈ থৈ গৈছিলে যে শুই উঠি আমি কি কৰিব লাগে শ্ৰৱণ কীৰ্তন পালনা আৰু ধাৰণা তাৰমানে কিয় কৰিব লাগে বুলি কৈছিলে যে শুই উঠি যেটো কাৰ্য কৰিম সেইটো আমাৰ ভাগ্য বনি যায় গতিকে তেওঁৰ অনুভৱৰ দ্বাৰা মই ভাবিছো আপোনালোক খুব উপকৃত হ'ব ইমান সুন্দৰকৈ কোনো ধৰণৰ কৃত্ৰিমতা নোহোৱাকৈ ইমান সুন্দৰকৈ তেওঁ নিজৰ অনুভৱ শ্বেয়াৰ কৰিছে আহক আপোনালোকে এই বিশ্ববিদ্যালয়ৰ অংশীদাৰ হওক এই গডলি ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হৈ আপোনালোকেও এক স্বৰ্গীয় হেভেনলি লাইফ আপোনালোকে এনজয় কৰক আচ্ছা ওম শান্তি ওম শান্তি থ্যাংক ইউ সুস্মিতা আপোনাকো থ্যাংক ইউ